মই প্ৰথমে সমূহ নলবাৰীবাসীক নমস্কাৰ জনাইছোঁ। এইকাৰণে যি যোৱা মাঘ মাহৰ 1 তাৰিখে আমি এটা অনুষ্ঠানৰ জন্ম দিছিলোঁ মৰুৱা গাঁৱৰ বৃন্দাবন আশ্ৰমত। যে সুদীৰ্ঘ বছৰ ধৰি আমাৰ বিভিন্ন বন্ধু বান্ধৱ আত্মীয় নলবাৰী জিলাৰ জ্যেষ্ঠসকলৰ মাজত এটা আলোচনা হৈ আছিল যে নলবাৰীত এটা আমাৰ ফ্ৰেণ্ডছ ক্লাব লাগে, এটা গ্ৰুপ লাগে, যিটো গ্ৰুপে নেকি নলবাৰী জিলাখনক একতা দলেৰে বন্ধুত্বৰ দলেৰে বান্ধি ৰাখিব পাৰে। গতিকে বহু বছৰৰ চিন্তা চৰ্চাৰ পিছত সেই অনুষ্ঠানটো আজি এই নলবাৰীৰ পাগলদিয়াৰ পাৰত নাম কি আজি এই নলবাৰী ফ্ৰেণ্ডছ ক্লাবৰ দ্য জাৰ্নি সংগঠনটোৰ বা অনুষ্ঠানটোৰ আজি আনুষ্ঠানিকভাৱে সকলোৰে মাজত প্ৰায় 100 জন বন্ধু বান্ধৱৰ উপস্থিতিত ইয়াত আজি পূৰ্ণাংগ ৰূপত আত্মপ্ৰকাশ কৰিলে, জন্ম দিয়া হ'ল। আৰু এই অনুষ্ঠানটোৰ এখন কমিটি গঠন কৰা হৈছে, যিখন কমিটিয়ে নলবাৰী জিলাৰ প্ৰতিটো অঞ্চলকে প্ৰতিটো সমাজসেৱী ব্যক্তিকে অনুপ্ৰাণিত কৰাৰ লগতে তেখেতসকলক ইয়াত অন্তৰ্ভুক্ত কৰাৰ কাৰণে প্ৰয়াস বা চেষ্টা কৰিব। আৰু এই অনুষ্ঠানটোৱে নলবাৰীৰ জনহিতকৰ কাৰণে সকলো ক্ষেত্ৰত সকলো দিশত নিজৰ শক্তি সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি এই সংগঠনটোৱে কাম কৰিব বুলি আজিৰ এই সভাত সিদ্ধান্ত লোৱা হ'ল। আৰু এই অনুষ্ঠানটোৰ কোনো লিখিত সংবিধান নাথাকিব। সাধাৰণ সভাই বা কাৰ্যকাৰী সভাই যিটো সিদ্ধান্ত ল'ব পৰৱৰ্তী সময়ত সেইটো সিদ্ধান্তয়ে কাৰ্যকাৰী কৰাৰ কাৰণে প্ৰয়াস কৰা হ'ব বা আগবঢ়াই যোৱাৰ কাৰণে বা আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰা হ'ব। গতিকে আজি এই পূৰ্ণাংগ কমিটিখনৰ বিভিন্ন ব্যক্তিক দায়িত্ব অৰ্পণ কৰা হৈছে। সভাপতি হিচাপে মোক সকলোৱে বংকিম বুলি জানে, লিখা নাম যদিও গণেশ ৰায়মেধি মোক দায়িত্ব অৰ্পণ কৰিছে। সম্পাদক হিচাপে সুকুমাৰ শৰ্মা, ব্ৰজেন তালুকদাৰক দায়িত্ব দিয়া হৈছে। উপদেষ্টা হিচাপে ডক্টৰ মোহন বৰুৱা আছে, ধ্ৰুৱ শৰ্মা উপদেষ্টা হিচাপে দিয়া হৈছে। এনেকৈ বিভিন্ন ব্যক্তিক আমাৰ ইয়াত অনুষ্ঠানটোৰ দায়িত্ব দিয়া হৈছে। আৰু প্ৰতি বছৰৰ মূৰে মূৰে মাঘ বিহুটো নলবাৰী জিলাত সামূহিক হিচাপে উদযাপন কৰা হ'ব সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে। সেইটো আজি সিদ্ধান্ত লোৱা হৈছে। নলবাৰীৰ প্ৰতি বছৰে বেলেগ বেলেগ ঠাইত, এটা ঠাইতে নহয়, সেইটো এটা সিদ্ধান্ত লোৱা হৈছে। আৰু লগতে শিক্ষা, সাহিত্য, সংস্কৃতি, ক্ৰীড়া, আকস্মিক দুৰ্ঘটনা, দুৰাৰোগ্য ৰোগ, বান সমস্যা, এই ক্ষেত্ৰবিলাখনত এই অনুষ্ঠানটোৱে অগ্ৰণী ভূমিকা কৰি লৈ ভৱিষ্যতে আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছে। নাজানো সময়ত কিমান সফল হয়, কিন্তু সমূহ নলবাৰীবাসী ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে এই অনুষ্ঠানটোত অন্তৰ্ভুক্ত হৈ নলবাৰীৰ প্ৰতিটো দিশত প্ৰতিটো ক্ষেত্ৰতে আগবঢ়াই লৈ যোৱাৰ কাৰণে সহায় সহযোগ কৰাৰ কাৰণে আৰু ইয়াত মেম্বাৰশ্বিপ হোৱাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। প্ৰতিটো মেম্বাৰৰ মেম্বাৰশ্বিপ হিচাপে 200 টকা নিৰ্ধাৰণ কৰা হৈছে আৰু এখন মেম্বাৰশ্বিপৰ কাৰ্ড দিয়া হ'ব। আৰু ইয়াত যোনে যি ধৰণে অনুদান দান দিয়ে সেইটো গ্ৰহণ কৰা হ'ব। আৰু প্ৰতি বছৰে এখন পূৰ্ণাংগ কমিটি গঠন কৰি, পুৰণা কমিটিক ভংগ কৰি নতুন কমিটি গঠন কৰি দায়িত্বভাৰ দিয়াৰ কাৰণে আজিৰ সভাই এইটো আলোচনা কৰি সিদ্ধান্ত লৈছে। গতিকে সকলোকে শেষত আকৌ মই ধন্যবাদ জনাইছোঁ। আৰু আজি ইয়াত উপস্থিত থকা মই সকলোকে কৃতজ্ঞতা জনাইছোঁ, যিখিনি নলবাৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি যিখিনি সহায় সহযোগ কৰিলে সকলোকে মই ধন্যবাদ জনাইছোঁ।